পদক্ষেপ আমাৰ অসম সরকার আমি যোৱা বছৰৰ পৰা এইটো ষ্টাৰ্ট কৰিছে মুখ্যমন্ত্ৰী যোজনা এটা মুখ্যমন্ত্ৰী যোজনা যিটো আমাৰ ল'ৰা ছোৱালীবিলাক ক্লাছ 9ত পঢ়ি আছে তেওঁলোকক চাইকেল বিনামূলীয়া চাইকেল দি আছে। একচুৱেলি আমাৰ স্কুলটো যেনেকৈ ষ্টুডেণ্টবিলাক আহে বহুত ইণ্টেৰিয়ৰৰ পৰা ষ্টুডেণ্টবিলাক আহে, ৰুৰাল এৰিয়াৰ পৰা আহে, বহুত দূৰ দূৰ পৰা আহে। তো তেওঁলোকৰ কাৰণে এটা বহুত ফ্ৰুটফুল এটা মানে মই কম এইটো, কাৰণ বহুত ল'ৰা ছোৱালী আছে যে সময়ত স্কুলত আহিব নোৱাৰে, ইমান দূৰ ঘৰ, ইমান অহা যোৱাৰ সুব্যৱস্থা নাই তাতে। আজি যে চাইকেল যিটো পাইছে আজি তেওঁলোকৰ কাৰণে এইটো ডাঙৰ আনন্দৰ দিন এইটো। আৰু তেওঁলোকে মই বোধ কৰোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো উদ্দেশ্য লৈ এই আঁচনিটো আনিছে, ল'ৰা ছোৱালীবিলাকতো লাভান্বিত হৈছেই, লগে লগে গাৰ্জিয়ানবিলাকো মটিভেট কৰিব পাৰিব ষ্টুডেণ্টবিলাকক যে তোমালোকে যদি ভালদৰে লেখা পঢ়া কৰা এনেকৈ আৰু বহুত কিবা কিবি স্কিম আছে চৰকাৰৰ যিবিলাক বেনিফিট তুমি ল'ব পাৰিবা, তোমালোকে পঢ়া কৰিব চাগে এনেকুৱা পদক্ষেপ। ইয়াতে গাঁৱৰ আৰু মানে আমাৰ টাউন বুলি একো কথা নাই। ক্লাছ 9ত যিবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিছে ল'ৰা ছোৱালী মানে এই বছৰ 2024-25 একাডেমিক ছেশ্যনত যিবিলাক ল'ৰা ছোৱালীৰ ৰেজিষ্ট্ৰেশ্যন হৈছে তেওঁলোকে গোটেইকেইটা পাব। ইয়াতে BPL বুলি বা SC ST OBC বুলি, হিন্দু মুছলিম বুলি এনেকুৱা কোনো কথা নাই। যিবিলাক ল'ৰা ছোৱালী পঢ়ি আছে ক্লাছ 9ত ৰেজিষ্ট্ৰেশ্যন হৈছে 2024-25 একাডেমিক ছেশ্যন, অল আৰ গেটিং দ্য চাইকেল। আজি মুখ্য অতিথি আছিল আমাৰ সন্মানীয় বিধায়ক মহোদয় শ্ৰী উমেশ মহোদয়। তেখেতৰ শ্ৰীহস্তত আমি আজি চাইকেলবিলাক ডিষ্ট্ৰিবিউট কৰাইছোঁ আৰু তেখেতে বাকীটো ক'ব পাৰিব ভালকৈ আৰু পদক্ষেপ ল'ব। আৰু আমি সদায় স্কুলত আহে যেতিয়া সদায় পৰামৰ্শ দি থাকোঁ যে মানে এটা ভাল মানুহ হ'বলৈ গ'লে ছ'চাইটিত এডুকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট এটা পাৰ্ট লাইফত। লগে লগে তেওঁলোকৰ যিটো ডিচিপ্লিন, তেওঁলোকৰ যিটো মোৰাল ভেলুবিলাক আছে এইবিলাকো ডেভেলপ কৰিব লাগে। আৰু এই মোৰাল ভেলু ডিচিপ্লিন স্কুলত আহি যেনেকৈ শিকি আছে, লগে লগে যদি গাৰ্জিয়ানবিলাকৰ ঘৰতে অলপ ল'ৰা ছোৱালীৰ প্ৰতি কেয়াৰ লয়, কেয়াৰিং হয় অলপ, তেওঁলোকৰ তেওঁলোকে কি কৰি আছে, তেওঁলোকৰ মটিভটো কি আছে, এইবিলাক যদি তেওঁলোকো অলপ লক্ষ্য কৰে তেতিয়া ল'ৰা ছোৱালী ভাল হ'বই, আমাৰ দেশৰ এটা ভাল নাগৰিক হ'ব পাৰিব। আমাৰ টোটেল 72 চাইকেল ডিষ্ট্ৰিবিউট হৈছে, তাতে 41 গাৰ্লছ আছে আৰু 31 বয়েজ আছে। বোধ করে আমার অসম সরকারের দিয়া কেবল আজি বলে নহয়, এভরি ইয়ার আমার যুবক যুবতীর কারণে যে সাইকেল প্রদান করা হয়, আরও বহুখিনি কিবা কিবি কথা আছে। ড্রপ আউট স্টুডেন্ট যেন নহয়, আমার এটেন্ডেন্স পার্সেন্টেজ বড়ার কারণে আমার সরকার যে পদক্ষেপ তার কারণে আজি পবিত্র মঞ্চর পৰা আমার নবরণ হাইস্কুলের পৰা আমার সন্মানীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ক আমি শ্রদ্ধা ভক্তি আর অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি আশাবাদী সরকারের যে প্রয়াস বিভিন্ন সময় বিভিন্ন ধৰণৰ যোগান দি পেলাই কেতিয়াবা আমাৰ বাল্যবিবাহ ৰোধ কৰাৰ কাৰণে, কেতিয়াবা আমাৰ স্কুলৰ এটেন্ডেন্স পাৰ্চেন্টেজ বঢ়োৱাৰ কাৰণে যে পদক্ষেপবিলাক লৈ আছে, আমি অহা দিনত নিশ্চিত এটা ফ্ৰুটফুল রেজাল্ট পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।